গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো হৈছে মই ৱেট লছৰ ওপৰত বনাবলৈ ওলাইছোঁ। যিহেতুকে আমাৰ শৰীৰটো আমি এদিনতে নবনাওঁ, সেইটো শৰীৰটো আমি অকণমান এইটো সেইটো খাই পেলাই বনাওঁ, হয়নে নহয়? সেইকাৰণে আৰু যেতিয়া আমি কমাবলৈ ইচ্ছা কৰোঁ এদিনতে নকমিব ৱেটটো, কাৰণ আমি এদিনতে বঢ়াই নলওঁ। সেইকাৰণে লাহে লাহেকৈ কমিব, তাৰ কাৰণে অকণমান চেষ্টা কৰিব লাগে, কষ্ট কৰিব লাগিব। তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ এক্সাৰচাইজৰ ওপৰত। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে বহুত মৰম দিব বুলি আশা থাকিলে। প্ৰথম এক্সাৰচাইজটো হৈছে আপোনালোকৰ যেতিয়া এই বেকগ্ৰাউণ্ডটো যেতিয়া আমি শকত হৈ যাওঁ তেতিয়া বেগটো আমাৰ কি হয়, এনেকুৱা যেন হালি যোৱা নিচিনা হয় আৰু বেগটো ষ্ট্ৰেট নহয় আৰু আমি এনেকুৱা পূজা হৈ যোৱাৰ নিচিনা হয়। যেতিয়া মানে মানুহটো শকত হৈ যায়, এইবোৰ চৰ্বি ইয়াতে চৰ্বি মানে গোটেই যিটো চৰ্বিবোৰ জমা হ'বলৈ ধৰে, সেই চৰ্বিবোৰ কমোৱাৰ কাৰণে বাঁহৰে হওক বা লোৱাৰ যিবোৰ বিচনাবোৰ এনেকুৱাকৈ ষ্টিক আহে ন, সেই ষ্টিকবোৰ লৈ ল'ব পাৰে আপোনালোকে। এনেকুৱাকৈ এটা দীঘল ষ্টিক ল'ব আৰু ইমানখিনি গেপছ ৰাখিব। এই গেপছত আপোনালোকে এইটো বেকগ্ৰাউণ্ডটো এনেকুৱাকৈ ল'ব, এশবাৰ কৰিব লাগিব। মই বেক চাইডেৰে দেখুৱাই আছোঁ। এইটো আপোনালোকে এশবাৰ কৰিব। 25 বাৰ কৰি আপোনালোকে 4 বাৰ ষ্টেপ কৰিব লাগিব। প্ৰথমতে আপোনালোকে নৰিব, প্ৰথমতে 50 ষ্টেপ কৰিব, 25 কৰি 2 বাৰ কৰিব। তাৰপিছত আপোনালোকে ৰেগুলাৰ যেতিয়া কৰিব ন, তেতিয়া আপোনালোকে কণ্টিনিউ কৰিলে 100 বাৰলৈকে কৰিব পৰা হৈ যাব। কাৰণ মই প্ৰথমতে কৰা নাছিলোঁ, এতিয়া পাৰোঁ। আৰু দ্বিতীয় ষ্টেপটো হৈছে যেতিয়া আমাৰ হাতৰ এইবোৰ চৰ্বিবোৰ শকত হৈ গ'লে এইবোৰ উপনীতভাৱে ধৰে, হয় নে নহয়? হাতখন দেখিবলৈ শ্লিভলেছ ব্লাউজ পিন্ধিবলৈ আমাৰ ভাল নলগা হৈ যায়, মানে আমি যিকোনো শ্লিভলেছ বস্তু পিন্ধিব নোৱাৰোঁ। তেতিয়া আপোনালোকে এই হাতৰ এক্সাৰচাইজটো হৈছে এনেকুৱাকৈ দুটা পানীৰ বটল ল'ব। আমাৰ সকলোৰে ঘৰত থাকে, যিকোনো নৰ্মেলি পানীৰ বটল ল'লেই হ'ল আপোনালোকে। মই এই দুটা লৈছোঁ, আপোনালোকে ডাঙৰো ল'ব পাৰে, সৰুও ল'ব পাৰে, কিন্তু এক চাই আধা লিটাৰত চাই বেছি সৰু নল'ব, কাৰণ কাম নিদিব। অকণমান দূৰৰ পৰা দেখুৱাই দিছোঁ, বটলটো তেনেকুৱাকৈ ল'ব। এইটো আপোনালোকে 100 বাৰ কৰিব। ষ্টেপটো কমপ্লিট হৈ গ'ল। এতিয়া তৃতীয় ষ্টেপটো হৈছে পিঠিৰ চৰ্বিটো। যেতিয়া আমাৰ এই বেক চাইডত ব্ৰাছ চাইডটোত যেতিয়া আমাৰ এই চৰ্বিবোৰ জমা হয় ন, তেতিয়া ভাল নালাগে। যিকোনো বস্তু পিন্ধিবলৈ আপোনালোকে টি চাৰ্ট হওক, টপ হওক পিন্ধিব নোৱাৰে, পেণ্ট টপ পিন্ধিব নোৱাৰে, শ্বৰ্ট ফ্ৰক পিন্ধিব নোৱাৰে, আৰু কুৰ্তা পিন্ধিলেও ভাল নেদেখে। ফিটিং কুৰ্তা পিন্ধিব নোৱাৰে, লুজ পিন্ধিব লাগে, ভাল নালাগে, হয়নে? তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এনেকুৱাকৈ মই দূৰৰ পৰা দেখুৱাইছোঁ, অকণমান আপোনালোকে হালিব লাগিব। এনেকুৱাকৈ আপোনালোকে 100 বাৰ কৰিব। প্ৰথমতে আপোনালোকে 100 বাৰ কৰিব নোৱাৰিব, তাৰ বিনিময়ত আপোনালোকে প্ৰথমতে চেষ্টা কৰিব 50 বাৰ কৰাৰ কাৰণে। 50 বাৰ কৰিবলৈ হ'লে একেৰাহে আপোনালোকে 50 বাৰ কৰিব নোৱাৰিব, তাৰ কাৰণে 25 ষ্টেপ কৰি আপোনালোকে 2 বাৰ কৰিব। নেক্সট এক্সাৰচাইজটো হৈছে যেতিয়া আমাৰ ইয়াতে দেখিছেনে, এয়া আমাৰ পেটৰ তলত যিটো চৰ্বি হয়, মানে বেলি ফেট, এই বেলি ফেটটো সোনকালে মানে নাযায় আৰু অকণমান কষ্ট কৰিব লাগে। তাৰ কাৰণে এই বেলি ফেটটো গুচোৱাৰ কাৰণে আপোনালোকে অকণমান কেমেৰাটো হালাই দিছোঁ মই। এইটো আপোনালোকে 100 বাৰ কৰিব লাগিব, কিন্তু 100 বাৰ নোৱাৰিব, যিহেতুকে 25 কৰি 2 বাৰ। মই আপোনালোকক নেক্সট ষ্টেপটো দেখাম। যেতিয়া আমাৰ অকণমান কেমেৰাটো হালাই দিব লাগিব, যেতিয়া আমাৰ এইখিনি বস্তুত ফেট মানে ফেটটো জমা হয় ন, তেতিয়া এই ওপৰৰ বস্তুটো যেতিয়া আমি কাপোৰ পিন্ধিম, তেতিয়া এইখিনি বস্তু এনেকুৱাকৈ
লাগি ধৰে মানে আৰু উশাহটো ঘূৰি নহাৰ যেন লাগে হয়নে তেনেকুৱা যেন মোৰো হৈছিলে উশাহটো ঘূৰি নহাৰ যেন লাগে ক'ৰবাত বহিব নোৱাৰি বহিলে মানে পেটটো আগতে ওলাই আহে আৰু বহিলে মানে অকণমান এনেকুৱা ভাগৰো লাগে ন আৰু মানে এইখিনি বস্তু বহুত টানি ধৰে মানে আৰু উশাহটো ঘূৰাই নাহে কিবা খাব খুজিলেও খাবলৈ মন নাযায় তাৰ কাৰণে আপোনালোকে কি কৰিব ৱেটটো কমাব কাৰণে এইখিনি ফেট কমাব কাৰণে হাতটো বজাব লাগিব এইটো আপোনালোকে কৰিব 25 কৰি দুইবাৰ ষ্টেপ কৰিব যেতিয়া আপোনালোকে কৰিব পৰা হৈ যাব তেতিয়া 100 বাৰ কৰিব যিহেতুকে প্ৰথম আপোনালোকে নোৱাৰিব তাৰ কাৰণে 25 বাৰ কৰিব হয়নে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আগলৈকে আকৌ বহুত আপোনালোকৰ শ্বেয়াৰ কৰিবলগীয়া বস্তু আছে সেইবোৰো শ্বেয়াৰ কৰি ল'ম আৰু ডাইটিঙৰ ওপৰতো শ্বেয়াৰ কৰি ল'ম আৰু বহুত এক্সাৰচাইজো আছে যিবোৰ মই কৰোঁ মানে সেইবোৰো দেখুৱাম আজিৰ ভিডিঅ'টো যদি আপোনালোকে মোক বহুত ধুনীয়া মৰম দিয়ে তেনেহ'লে নেক্সট ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ডাইটিং কি খাব লাগে কি খাব নালাগে সেইবোৰো শ্বেয়াৰ কৰিম আৰু লগতে মই কি এক্সাৰচাইজ কৰিছোঁ কেনেকৈ সিমানো কি কৰিছোঁ গোটেইখিনি শ্বেয়াৰ কৰিম